কৈছে দে সকলো ঠিকে মানে মাজে মাজে সি মানুহক আঘাত দিয়ে তিতা কথা কয় মুখেৰে যি আছে তাকে ফটকে কৈ দিয়ে মানুহৰ আঘাত লাগে দুখ পায় আৰু জলস আছিল বুলি জলস ইগো আছিল বুলি কৈছে আৰু তেনেকা আছিল বুলি কৈছে আৰু তেতিয়া কি হল বুলি কৈছে তুমি বিশ্বাসতো প্ৰাৰ্থনাতো বাক্যতো আৰাধনাতো সকলোতো ঠিকে আছিল কিন্তু তুমি মানুহক আঘাত দিয়াৰ কাৰণে তুমি স্বৰ্গ ৰাজ্যত যাব নোৱাৰা বুলি ক'লে দে আৰু এজনক কৈছে যে তুমি নম্ৰ আছিলা আৰু তুমি সকলোকে মৰম কৰিছিলা সকলোকে ভাল ভাৱ ৰাখিছিলা সকলোৰে ভাল থিংকিং বিলাক ৰাখিছিলা সেই কাৰণে তুমি যাব পাৰিবা বুলি দুইজনৰ ভিতৰত এজনে গৈছে এজনে থাকি গল বুলি কৈছে ছোৱালী মানুহ হালেলুয়া আপোনালোকে কোনটো বিচাৰে তিতা মিঠা কৰি পেলে আপুনি ঈশ্বৰক জানি পেলে নৰকত যোৱাটো বিচাৰে না নম্ৰ হয় ক্ষমাশীল হয় প্ৰেমময় দয়াশীল হয় স্বৰ্গ ৰাজ্যটো যোৱাটো বিচাৰে কিন্তু আপুনি বিচাৰিব লাগিব যদি স্বৰ্গ ৰাজ্য বিচাৰে নম্ৰ হ'ব লাগিব আৰু জিভাটো দমন কৰিব লাগিব নিজক যদি ধাৰ্মিক বুলি ভাবে জিভা যদি দমন নকৰে তেতিয়া স্বৰ্গ ৰাজ্য হেৰাব বুলি কৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি যদি বিশ্বাসী হও বহু সময়ত আমাৰ জিভাবিলাক দমন কৰিবলৈ প্ৰয়োজন থাকে জিভাই স্বৰ্গতো নিব পাৰে নৰকতো নিব পাৰে যদি আমি জিভা দমন কৰিব পাৰো স্বৰ্গত যাব পাৰিম আৰু যদি জিভা দমন কৰিব নোৱাৰো আমি নৰকত যাব লাগিব আৰু জিভায়ে অগ্নিস্বৰূপ আৰু নৰক স্বৰ্গত নিব পাৰে ভালো ক'ব পাৰে ভালো কৰিব পাৰে বেয়াও কৰিব পাৰে দে এখানে জিভাটো অগ্নিস্বৰূপ বুলি কৈছে প্ৰিয় ভাই ভনীসকল আজি আমি এক বছৰ শিকি আহিলো আমি কি শিকিলো আমি তাক জানিব লাগিব হালেলুয়া মই কিহত আছো মই কেনেকৈ আছো না আমাৰ বন্ধু বান্ধৱীৰ ভিতৰত ফুস কৰিছো নেকি আৰু বহু সময়ত আমি কিছুমান সময়ত জগতৰ মানুহ বা বেলেগ মণ্ডলী বা বেলেগ মানুহবিলাকক দেখিও পাটনাৰে গিৰ্জা প্ৰাৰ্থনা নাহে কথাখিনি বেছি কয় কেতিয়াবা দুইজনে লগ পালে বহুত কথা কয় কিন্তু ঈশ্বৰৰ বিষয় বাইবেলৰ বিষয় কথা পাতিব লাগিছিল যে তুমি প্ৰাৰ্থনাত আছেনে নাই তুমি প্ৰাৰ্থনা কৰি আছানে তুমি বাইবেল পঢ়ি আছানে বা গিৰ্জাত গৈ আছানে ফাস্টিং আছানে হেতু আলোচনা নহয় এই বৰ বেছি দেখুৱায় বৰ বেছি কৰে এইবিলাকে হৈ থাকে ন কিন্তু ঈশ্বৰ হেতু নিবিচাৰে আমি দুজন লগ পালে আমি ঈশ্বৰৰ বিষয় আলোচনা কৰিব লাগে ঈশ্বৰে তেতিয়া আমাক লিখি থৈ দিব যে তেওঁলোকে দুজনে লগ পাই পেলে কথা পাতিলে প্ৰাৰ্থনাত আছে না নাই প্ৰাৰ্থনা কৰিছে না নাই উমুকে আহা নাই গিৰ্জাত তেওঁক বুজাই আনিব লাগে উমুকে আহা নাই কিয় আহা নাই কিবা বেমাৰত পৰি আছে নেকি উমুকে আহা নাই তেওঁৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে উনুকে আমুকক বেয়া পাই আছে তাৰ কাৰণে ফাস্টিং ৰাখিব লাগে এটোহে আমাৰ কাৰ্যটো হালেলুয়া আমি গৈ পেলে তাক হেৰাসমেন্ট দি পেলে বেছি কথা কয় আৰু দাবাই থৈ আহিব নালাগে প্ৰেজ দ্য লৰ্ড আৰু হেতু ঈশ্বৰৰ কাম হয় এক বছৰ আমি কাম কৰি আহিলো কিন্তু মোক জানুৱাৰীতে দেখুৱাইছিল তেল পানী গিৰ্জা ঘৰটো না হৈছে না নাই হৈছে একদম মানে এনেকুৱা ধুমুহা দেখা নাপায় তাৰ মানে সেই ধুমুহাটো দেখা নাই বতা ধুমুহা তেতিয়া জিমলে অলপমান কৈছিল না এভাঞ্জেলিছে যে ধুমুহা কি কৰিছিল যিশুৱে যেতিয়া নাওত আছিল ধুমুহা আহিছিল ন আৰু ধুমুহাক কি কৰিছে যিশুৱে শান্ত কৰিছে হালেলুয়া আৰু আপোনাৰ মনত আমাৰ মনত দেখা নাপোৱা ধুমুহা আহে অৰ্থাৎ সহ্য কৰিব নোৱাৰা কথাবিলাক শুনিবলৈ পায় আৰু হয় না নহয় তাক ভালকৈ নাজানে যদি ঈশ্বৰৰ বিশ্বাসী আপুনি শিকি আহিছে তেতিয়া এটো বাদ দে এটো নহয় মই বিশ্বাস নকৰো প্ৰেজ দ্য লৰ্ড তেতিয়া আপুনি হজম কৰিলে গিলি থৈ দিলে সমস্যাটো তেতিয়া আপুনি কি কৰিলে আপুনি জয়যুক্ত হল প্ৰভু যীশুৰ সন্তান হয় ঈশ্বৰৰ বিশ্বাসী সন্তান হয় আৰু শয়তানে নিজে লাজ পাই পেলে গুচি যাব বুলি কৈছে আৰু যদি আপুনি শুনিছে ও মোক এনেকুৱা কৈছে নেকি ও মই আজিৰ পৰা মই গিৰ্জাৰ কাম নকৰো ঈশ্বৰৰ কাম নকৰো তেতিয়া হলে শয়তানে জিতিলে দে আপুনি আপোনাৰ তাত শয়তানে জিতিলে আপোনাক লৈ পেলে এনেকুৱা হ'ব বুলি কৈছে মই আজিৰ পৰা গিৰ্জাত নাযাওঁৱে কামেই নকৰো তেতিয়া হলে আপোনাক শয়তানে তালি বজায় ও বেটা এনেকৈ হ'ব লাগে এনেকৈ কৰিব লাগে যাব নালাগে তাত ভাল নহয় তাতে ভাল নহয় যাব নালাগে তাতে গলে ভাল নহয় যাব নালাগে কি যাবি
এনেকুৱা শয়তানে মনতে কোনো ক'ব নালাগে, তেতিয়া নিজৰ মনতে কৈ থাকিব, নিজৰ মনতে শয়তানে কথা পাতি থাকিব, হয়নে? পাতে, আপোনাক পাতে না নাপাতে মই নাজানো, মোক হ'লে পাতে শয়তানে কেতিয়াবা। এই বাইক কৈ থাকিব নালাগে, ইমান শিকাই থাকিলে তেওঁলোকে বুজি নাপায় আৰু নাজানে, শিকিব নিবিচাৰে, সেইমতে নচলে। নকবা, বাইকো নকবা, প্ৰাৰ্থনা নকৰিবা, প্ৰাৰ্থনা নকৰিবা, নকৰোঁ নেকি প্ৰাৰ্থনা, নকৰোঁ নেকি বাইক, মই তেতিয়া আৰু এটা আত্মাই কয়, শয়তান দূৰ হ, মোৰ আত্মাৰ পৰা দূৰ হ, তাৰমানে মোক নৰকত নিব বিচাৰিছা। তেওঁলোকে যি কৰে কৰিব, মই ঈশ্বৰ তাত সোধাই দিছোঁ আৰু মই প্ৰাৰ্থনা কৰিছোঁ, যদি মোৰ কিবা এটা আছে মই হজম কৰিছোঁ, প্ৰভু মোক ক্ষমা কৰা, তেওঁকো ক্ষমা কৰা, এনেকৈ প্ৰাৰ্থনা কৰোঁ মই দেই। প্ৰভু মোক ক্ষমা কৰা, তেওঁকো ক্ষমা কৰা, যোনে ভুল ধাৰণা লৈ আছে তেওঁকো ক্ষমা কৰা আৰু মোকো ক্ষমা কৰা। প্ৰেইজ দ্য লৰ্ড। আৰু সেইটোহে 1 বছৰ আমি শিকি অহা জীৱন ধাৰণটো। হালেলুয়া, হয় না নহয়? প্ৰত্যেক পৰিয়ালত, প্ৰত্যেক জীৱনতে এইবিলাকে চলে, হয়নে? বাক্যটো নচলে, বাক্য নচলে, ফুচ 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 ফুচটোহে চলে, ধুমুহাটোহে চলে। কিন্তু ঈশ্বৰৰ বাক্যত আমি জয়যুক্ত হৈ জয়ী হৈ চলিব লাগিছিল, সেইটোহে আমাৰ তাত নাথাকে। যিমান শিকিলেও সেইটো নাথাকে, আমি অলপ সময়ৰ কাৰণে পাহৰি যাওঁ, হয়নে? শয়তানে পাহৰাই দিয়ে, কিন্তু আমি সেইটো লৈহে চলিব লাগে। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে ময়ো বেছি দীঘল নকওঁ, মই অলপমান ৰান্ধিছোঁ বুলি কৈছোঁ, যে অলপমান ৰান্ধিছোঁ কাৰণ আমি শিকিব লাগে, কাৰণ উদগনি আমি ল'ব লাগে, কাৰণ সকলোৱে খাইছে, পেট পুষ্টা আছে, দেহা সুস্থ, মন সুস্থ আছে, ঈশ্বৰৰ বাক্য জানে বুলি মই ভাবোঁ। কিন্তু কিমান জানি পেলাই কিমান জয়যুক্ত হৈছে, কিমান শয়তানৰ পৰীক্ষাক পাছ কৰিছে, কিমান হজম কৰিব পাৰিছে, গোটেই বছৰৰ তাৰণা, হিংসা, নিন্দা, পৰচৰ্চা, কিমান হিংসাবিলাক হজম কৰিব পাৰিছে মই নাজানো। আপোনালোকে যদি হজম কৰিব পাৰিছে, তেতিয়া আপোনালোকে জয়যুক্ত হ'ল। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আঘাত দি আঘাত যদি কিবা যদি আপোনালোকৰ আত্মাত ক্ৰোধিত হৈছে বা দুখ পাইছে, আঘাত পাইছে, আপোনালোকে ক্ষমা কৰিব। কাৰণ কিয় বুলি ক'লে, ঈশ্বৰৰ বাক্যটো নিভাজ বুলি কৈছে, 2 ধুৰুৱা তৰোৱালৰ নিচিনা, ইফালেও ধাৰ আছে, ইফালেও ধাৰ আছে। যদি কাৰোবাৰ মনত ভুল থাকে, কাৰোবাৰ ঘৰত ভুল থাকে, নিজৰ পৰিয়ালত ভুল থাকে, নিজৰ স্বামী পত্নীৰ মাজত ভুল থাকে, ল'ৰা ছোৱালীৰ মাজত ভুল থাকে, বন্ধু বৰ্গৰ লগত ভুল থাকে, তেতিয়া বাক্য ক'লে লাগি যায়। আৰু লাগিলে অন্তৰত লাগি গ'লে হিৰে হিৰে লাগে, আঁঠু মজ্জা লাগি বিন্ধে বুলি কৈছে। অন্তৰত একদম ভাঙি যোৱা নিচিনা, হানিৰ ডেগাৰ হানা নিচিনা, বিজি হানা নিচিনা হানি যায় বুলি কৈছে ঈশ্বৰৰ বাক্য দেই। আপোনালোকে বেয়া পাব নালাগে, তেতিয়া জানিব যে মোৰ তাত যদি হানিছে, মোৰ তাত ভুল আছে, মই সলনি হ'ব লাগে। এইটো ভুলত মোৰ লাগিছে, সেইকাৰণে এই ভুলটো মই এৰি পেলাই মন পালটন কৰি নতুন তাত চলিব লাগে বুলি অনুতাপ কৰি, ফাষ্টিং দি, প্ৰাৰ্থনা কৰি পৰিৱৰ্তন হ'বলৈ চেষ্টা কৰিব লাগে। হালেলুয়া। বাক্য শুনি পেলাই বাক্য লাগিলে বেয়া পাব দিয়া নাই। বেয়া যদি পায়, শয়তানে আপোনাক ভাল পাব, ঈশ্বৰক আপুনি বেয়া পাব, শয়তানে আপোনাক ভাল পাব, আপুনি শয়তানক ভাল পাব, আৰু আপোনাৰ বিশ্বাস খেলি মেলি নষ্ট হৈ যাব। হালেলুয়া। আৰু আপুনি যদি ঈশ্বৰৰ বাক্য শুনি যদি পৰিৱৰ্তন হৈছে, মোৰ তাত লাগিছে, মই সলনি হ'ব লাগিব বুলি ভাবে, তেতিয়া আপুনি হ'লে জয়যুক্ত, ঈশ্বৰৰ লগত আপোনাৰ ৰিলেশ্যন ভাল আছে। হালেলুয়া। আৰু আমাৰ এই আহোমগড় চেৰচি মণ্ডলীত বহুতে আশীৰ্বাদ পাই আছে। ইয়াতে যদিও আমি টেষ্টিমনি দিয়া নাই, সাক্ষ্য দিয়া নাই, সুস্থ পাইছে, আগৰ জীৱন নাই, আজি নতুন এটা জীৱন, কোনো কাৰ তাতে ধাৰ খুজি থাকিব লগা হোৱা নাই, কাৰোবাৰ পৰা অশান্তিও পাই থকা নাই। আপুনি যি কামাইছে তাকে খাই লৈ ঈশ্বৰক 2 পইচা দান দিও, পিন্ধি উৰি আপুনি 4জনক আপুনি সান্তনা দিব পাৰিছে না নাই? পাৰিছে। আপোনালোকৰ জীৱনত আশীৰ্বাদে আশীৰ্বাদ, আপোনালোকে বহুত আশীৰ্বাদ পাইছে। যেতিয়াৰ পৰা প্ৰভু যীশুৱে আপোনাক লৈছে, এই মণ্ডলীত আহিছে, তেতিয়াৰ পৰা আপোনালোকে আশীৰ্বাদ পাইছে। হালেলুয়া। মই দেখিছোঁ, আপুনি দেখিছে না নাই মই নাজানো। আপোনালোকে যে ঈশ্বৰৰ আশীৰ্বাদ পাইছে এই মণ্ডলীৰ থ্ৰুদি, এই বাক্য, এই ৱাৰ্শ্বিপ, জিমলে যেতিয়া ৱাৰ্শ্বিপ কৰে, পবিত্ৰ আত্মাহে টাচ কৰে। আজি বুলি নহয়, যিমান দিনৰ পৰা ষ্টাৰ্ট কৰিছে, তেতিয়াৰ পৰা পবিত্ৰ আত্মাই তেওঁৰ যোগেদি আপোনালোকক বেমাৰ সুস্থ কৰিছে, আপোনাৰ পৰা সমস্যা আঁতৰাই নিছে, আপুনি আশীৰ্বাদ পাইছে। বাক্য শুনাৰ দ্বাৰাই, প্ৰাৰ্থনাৰ দ্বাৰাই আপুনি আশীৰ্বাদ পাই আছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। কিমানজনে বাক্য পঢ়িব পাৰে, প্ৰাৰ্থনা কৰিব, কিমানজনে গান গাব পাৰে, কিমানজনে প্ৰচাৰ কৰিব পৰা হৈছে। হালেলুয়া। ক'ৰ পৰা? আশীৰ্বাদৰ পৰাহে পাইছে আপুনি ন? ঈশ্বৰে আপোনাক দিছে কাৰ যোগেদি?
আমাৰ যোগেদি আমাক মনোনীত কৰিছে ঈশ্বৰে, আমাক মনোনীত দিছে। আমাৰ যোগেদি বহুত মানুহে শিক্ষা ল'লে আৰু শিক্ষা লৈ এতিয়া ৰাস্তা হেৰাই পেলাই ভ্ৰান্ত হৈ পেলাই য'তে ত'তে মিছ ইউজ না ভুল ইউজ কৰি আছে, মানে ভুল ব্যৱহাৰ কৰি আছে। মানে যিটো নেকি নীতি আছে, যিটো নেকি ডিচিপ্লিন আছে, সেই ডিচিপ্লিনেদি কাম কৰা নাই। ভুল ধাৰণা, ভূতবোৰৰ শিক্ষাত বুলি কৈছে। ঈশ্বৰে কাম কৰিব দিছে, শিষ্য কৰি যোৱা নতুন নতুন শিষ্য কৰি যোৱা, কাম কৰি যোৱা, ঈশ্বৰক পিতা পুত্ৰ পবিত্ৰ আত্মাৰ নামত বাপ্তিস্মা দিয়া বুলি বাইবেলে কৈছে। আপোনালোকক প্ৰচাৰ কৰিব দিছে, ঈশ্বৰৰ কাম কৰিব দিছে, প্ৰাৰ্থনা কৰিব দিছে, কাম কৰিব দিছে। লিগেল আছে, লিগেল ডিচিপ্লিন আছে। আলোচনাৰ দৰে যোগেদি ধুনীয়াকৈ কথা বাৰ্তা কৰাৰ যোগেদি কেনেকৈ কৰিলে ভাল হ'ব ছাৰ, কেনেকৈ কৰিলে ভাল হ'ব বাইদেউ, এনেকৈ কৰিলে ভাল হ'ব নেকি, এনেকৈ কৰিব বুলি ভাবিছিলোঁ, ভাল হ'ব না নাই? ছাৰ বাইদেৱে মানা নকৰে, ঈশ্বৰৰ কামত বাধা নকৰে। আলোচনা কৰক, আপোনাক দিহাহে দিব, আপুনি এনেকৈ কৰ দে, তুমি এনেকৈ কৰাচোন, এনেকৈ কৰিলে ভাল হ'ব দে, হয়নে? তেতিয়া ঈশ্বৰে ভাল পায়। হালেলুয়া। আৰু কেতিয়া বেয়া পায় ঈশ্বৰে জানে? মনে মনে তেওঁলোকে কৰি আছে, ময়ো কৰি আছো, এনেকে খবৰ নিদিওঁ, নকওঁ মই পাৰিম নহয়, এনেকে কৰি আছো। সেইটো ঈশ্বৰে কি কয়? বেয়া পায়। তোমালোকৰ মাজত পৰস্পৰে প্ৰেমত থাকা, এইজনে সিজনৰ আজ্ঞাকাৰী হোৱা বুলি কৈছে, এইজনে সিজনৰ বশীভূত হোৱা বুলি কৈছে। কিন্তু আমি হৈছোনে? আমাৰ ল'ৰা ছোৱালী হৈছেনে? আমি হৈছোনে? চিন্তা কৰক আপোনালোকে। প্ৰেইজ দ্য লৰ্ড। আপোনালোকৰ কাৰণে কৈছে, আমাক অকলে কোৱা নাই, আমাকো কৈছে, আপোনালোকক কৈছে, পৃথিৱীৰ মানৱ জাতিকে ঈশ্বৰে কৈছে যে আপোনালোকে পৰস্পৰে প্ৰেমত আজ্ঞাকাৰী, ইজনে সিজনে বাধ্যকাৰী হোৱা, আৰু বিশ্বাসত থাকিবৰ কাৰণে নিজৰ ওচৰ চুবুৰীয়াক লগ বন্ধুক মিছা কথা নকবা বুলি কৈছে। হালেলুয়া। একদিন যেতিয়া মিছা কথা কয়, বেলেগ দিনো বিশ্বাসঘাতক হয়। এই সিদিনা মিছা কৈছে, মিছাই কৈছে নেকি, হয়নে? বিশ্বাস নোহোৱা হ'ব দিয়া নাই। সেইকাৰণে আমাক কৈছে, তোমালোকে এক মন এক হৃদয় হোৱা, খ্ৰীষ্টৰ প্ৰেমত চলা। প্ৰেইজ দ্য লৰ্ড। এক হৃদয় এক প্ৰেম হ'ব দিছে, আৰু আমি খ্ৰীষ্টৰ প্ৰেমত আৰ্হি স্বৰূপে যীশু খ্ৰীষ্টই যেনেকৈ চলিছিল তেনেকৈ আমাক চলিব দিছে, আমি চলিব লাগে। প্ৰেইজ দ্য লৰ্ড। আৰু আমি চলিছো নে নাই বিবেচনা কৰি চোৱা, আমাক চাব দিছে। আপুনি চিন্তা কৰক, পাষ্টৰে কি ভুল কৰিছে, পাষ্টৰে কি ভুল কৰিছে, এভাঞ্জেলিষ্টে কি ভুল কৰিছে, বিশ্বাসী কি ভুল কৰিছে, ছেক্ৰেটাৰী প্ৰেচিডেণ্টে কি ভুল কৰিছে, ধন ভঁৰালী কি ভুল কৰিছে, সেইটোলৈ চাব নালাগে। যীশু খ্ৰীষ্টই কৈছে, মই কি ভুল কৰিছোঁ তাকেহে মই বিবেচনা কৰি সলনি হ'ব লাগে, আৰু মই সলনি হ'লেহে বেলেগক ভালকৈ দেখিম, তেওঁক মই বেয়াটো নেদেখিম, ভাল দেখিম। আৰু যদি ভুল দেখিছোঁ বুজাই দিম, এইটোত ভুল হৈছে তোমাৰ, তুমি এনেকৈ নচলিবা, এনেকৈ চলা, তুমি প্ৰাৰ্থনা কৰা বুলি শিকাই দিম, হয়নে? প্ৰেইজ দ্য লৰ্ড। তেনেকৈ হ'ব পাৰিছেনে আপোনালোকে? অন্য চাৰিজনক, এজনক দুজনক বুজাব পাৰিছেনে? অন্যক বুজা বাদে নিজৰ ল'ৰা ছোৱালী, নিজৰ স্বামী পত্নীৰ মাজতে বুজা বুজি হৈছেনে? প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমাৰ ডেকা হৈ কাৰণে আমাৰ জীৱলে মাজে মাজে নাৰ্ভাছ হয় দেই। কিছুমান মানুহবিলাকৰ কিছুমান কথা বাৰ্তা তাৰণাবিলাক দেখিলে নাৰ্ভাছ হয়, আৰু মই কি কৰোঁ? বুজাই দিওঁ, ঘাওত মলম দিওঁ। নহয় বাবা, এনেকুৱাহে, এইবিলাক হ'বই, হয়নে? জগতত তাৰ বাস্তৱিকভাৱে যিজনে খ্ৰীষ্টৰ সন্তান হ'ব তেওঁ তাৰণা পাব। প্ৰেইজ দ্য লৰ্ড। আমি হজম কৰিব লাগিব, সহিব লাগিব। যীশু খ্ৰীষ্টই মোৰ কাৰণে, আমাৰ কাৰণে বহুত সহিছে। হালেলুয়া। আপোনালোকৰ বিশ্বাস দিবৰ কাৰণে, আপোনালোকক বিশ্বাস দিবৰ কাৰণে, আপোনালোকক পৰিত্ৰাণ দিবৰ কাৰণে যীশু খ্ৰীষ্টই বহুত সহিছে। হালেলুয়া। সেই 2025 আগত যীশু খ্ৰীষ্টই যদি যাতনা নললে হয়, আপোনাৰ কাৰণে কষ্ট যদি নললে হয়, নিন্দা অপমানৰ ভাৰ নললে হয়, আজি আপুনি শান্তিত থাকিব নাপালে হয়। হালেলুয়া। সেইদিনা আপোনাৰ কাৰণে আপুনি মৰিব লগা জাগাত, আপুনি কষ্ট ভুগিব লগা জাগাত যীশু খ্ৰীষ্টই ভুগিলে বুলি কৈছে। সেইকাৰণে আমি প্ৰাৰ্থনা কৰিলে এনেকৈ কৰিব লাগে, হে প্ৰভু যীশু, মই মৰিব লগা জাগাত আপুনি মৰিলে, মই ভুগিব লগা জাগাত আপুনি ভুগিলে, আৰু
মোৰ পাপৰ কাৰণে আপুনি হাতত ভৰিত গজা ল'লে, মাথাত কাঁইটৰ কিৰীটি ল'লে, কোবৰ সাজ ল'লে, কুখত জং ল'লে, থু নিন্দাৰ পাত্ৰ পালে। মই ভুগিব লগা জাগাত, মই নৰকত ভুগিব লগা জাগাত আপুনি মোৰ নৰকটো ভুগিলে আৰু মোক আজি পৰিত্ৰাণ দিলা। হালেলুয়া। সেই কালবাৰী ক্ৰুচত মৰা তেজৰ যি টোপাল, সেই টোপাল মোৰ জীৱনত আহিল। মই পোৱা কাৰণে আজি মই শান্তিত আছো। হালেলুয়া। আপোনালোকেও সেইটো পাইছে। অকল মই পাইছো, পাষ্টৰে পাইছে, ৰেভাৰেণ্ডে পাইছে, এভাঞ্জেলিষ্টে পাইছে নহয়, সকলো বিশ্বাসীবিলাককে সেই টোপালটো তেজটো আপোনালোককো দিছে। আপোনালোকেও পাইছে। আৰু সেইটো আপোনালোকে অনুভৱ কৰে না নকৰে? আপোনালোকে অনুভৱ কৰিব লাগে। যদি অলপ কথাতে আপুনি বেগটা লাগি থাকে, অলপ কথাতে আপুনি সূত্ৰ ভাৱ লৈ থাকে, অলপ কথাতে আপুনি পৰচৰ্চা কৰি আছে, অলপ কথাতে আপুনি গীৰ্জা বন্ধ কৰিছে, আহা বন্ধ কৰিছে, অলপ কথাত আপুনি প্ৰাৰ্থনা কৰা বন্ধ কৰিছে, অলপ কথাৰ কাৰণে আপুনি মাত নিদিয়ে, অলপ কথাৰ কাৰণে আপুনি ক্ষমা দিব নোৱাৰে, অলপ কিবা কাৰণত আপুনি মিলিজুলি থাকিব নোৱাৰে, এইটো ঈশ্বৰৰ সন্তান নেকি? নহয়, এইটো শয়তানৰ সন্তান হয়। কিন্তু ঈশ্বৰৰ সন্তানে যিমান যাতনা দুখ পালেও তেওঁ গীৰ্জা প্ৰাৰ্থনা সহভাগিতা নেৰিব বুলি কৈছে। হালেলুয়া। তাকে কৈছে মনোনীত লোক, মাতা আমন্ত্ৰিত লোক অনেক আছে, মনোনীত লোক কম আছে বুলি কৈছে। হালেলুয়া। সেইকাৰণে তেনেকুৱা সহ্য কৰি ধৈৰ্য ধৰি গীৰ্জা প্ৰাৰ্থনা নেৰানেপেৰাকে লাগি থকা বহুত কম মানুহ ওলাব। কুলাত ঝাৰিব বুলি কৈছে। কুলা, অসমীয়াত কুলা মানে ডালা, ডালা দে, কুলাত ঝাৰিব, বহুত ঝাৰিব। বিশ্বাসীবিলাকৰ মাজত তাৰণা আহিব, হুৱা দুৱা আহিব, বাধা বিঘিনি আহিব, আকাল আহিব, অভাৱ আহিব, হিংসা হিংসি, লগা যুজা, কাটা মাৰা, বিভিন্ন ধৰণৰ সমস্যা আহিব মণ্ডলীত বিশ্বাসীবিলাকৰ মাজত। সেইটোকে কৈছে ডালাত লৈ জাৰা দেই সমস্যা। আৰু সেই ডালাত লৈ জাৰিলে তুবিলাক ওলাই যাব, ধানবিলাক থাকিব। যিবিলাক ভাৰী আছে, ভাৰী ভাৰী চাউলবিলাক থাকিব, তুবিলাক ওলাই যাব বুলি কৈছে। হালেলুয়া। পথাৰৰ পৰা ধান আনিলে কি কৰে? ধান আজিকালি মেচিনত মাৰে, মেচিনত মাৰিলেও এই তু ধূলাবিলাক উৰি যাওয়াৰ কাৰণে কিবা এটা দিয়ে, আৰু তাতে তু ধূলাবিলাক উৰি যায়, ধানটো থাকে। সিদিনা মই প্ৰিস্কিলা কৈছিলো, প্ৰিস্কিলা এনেকে এনেকে কি কৰে মানে চোলাৰত দিলে মানে ধান নাথাকে, আৰু এনে মিলত দিলে মানে তু থাকে। সি কৈছে কি মই তু থাকাটো মানে মেচিনত দিওঁ, মোক গুড়া লাগে। আৰু মোক কৈছে কোনে ঝাৰি থাকিব চাউল, আকৌ কোনে ঝাৰিব? আজিৰ দিনত চাউল ঝাৰি থকা সময় নাই। নহয় মাই, আপুনি নাজানা, গুৱাহাটীতে আছে নহয়, মই গাঁৱত থকাৰ কাৰণে জানো। গাঁৱৰ মানুহ ইমান বুদ্ধি, ইমান জানে। টাউনৰ মানুহতকে গাঁৱৰ মানুহ বহুত বুদ্ধি। আৰু শিক্ষা, পঢ়া শুনা, কাম বিচাৰা, চাকৰি কৰা, জ্ঞান বুদ্ধি গাঁৱৰ মানুহে বেছি বুদ্ধিক মই দেখিছো। টাউনত থকাবিলাক ঘৰৰ পৰা ওলাব নাপায় না, বুদ্ধি কম আছে। আগতে আমি কৈছিলো গাঁৱৰ মানুহ চিধা চাধা, বুদ্ধি নাই, সেন্তেহে বুদ্ধি বেছি। টাউনত থকা ঘৰৰ পৰা ইফাল ফালে ইঘৰে সিঘৰে বেছি নাযায়, বেছি লগ বন্ধু নুঘূৰে কাৰণে অলপ চিধা চাধা, অলপমান বুদ্ধি কম আছে দেই। কিন্তু কৈছে নহয় মাই, তেওঁলোকে ষ্টেণ্ড ফেন দি পেলাই চাউলটো এনেকে উৰাই দিয়ে, আৰু ষ্টেণ্ড ফেনত মানে তুখিনি গুড়াখিনি পেলাই যায়, চাউলখিনি পেলাই থাকে। বাবা বাবা, এনেকে কৰি নেকি? ঠিক খাইছো মাকে জীয়াকে। হালেলুয়া। কি কৰিছো? দুখৰ মাজত সুখ কৰিছো। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সদায় লগ নাপাওঁ জীয়াকক না, ক'ত লগ পাওঁ? ফোনত লগ পাওঁ। প্ৰেইজ দ্য লৰ্ড। হ'ব, ফোনত লগ পালেও হ'ব, সদায় ওচৰত থাকিলে, সদায় থাকিলে কাইজাহে হ'ব, হয় না? মা এইটো দিছো নাই, নালাগে এইখিনি নিবা, আজি ক'লে বেয়া পাব। মা এইটো দিছো, হে মাই নিদোং দে, এইটো মই বেয়া পাম, হয় না নহয়? হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আৰু এটা কথা, গিৰিয়াক লগত নাথাকে, চাকৰিত থাকে, চাকৰিৰ ভাত খোৱা চাকৰিয়াল জোৱাক বিচাৰি পেলাই ছোৱালীটোক অকলে ৰাখিছো মই। হালেলুয়া। কাৰোবাক আৰ্মি পুলিচ চাকৰি থকা জোৱাক জীয়াক লাগে নেকি? লাগে। তেতিয়াহ'লে অকলে অকলে থাকবা শিকিব লাগিব। প্ৰেইজ দ্য লৰ্ড। আৰু মই প্ৰিস্কিলাক খা দিছো, মা ভয় কৰিব নালাগে, জয়যুক্ত হ, যুঁজিব লাগিব, যুদ্ধ কৰিব লাগিব, ঠাং ঠিং ঠাং ঠিং ঠাং ঠিং না, যুদ্ধ কৰিবি আৰু জয়যুক্ত হবি, বিশ্বাসত থাকিবি, গীৰ্জা প্ৰাৰ্থনা নেৰিবি। প্ৰেইজ দ্য লৰ্ড।
তাৰ মানে কিয় কৈছো জানে য'ত একেলগে আছে তাত নাই আজি 4 মাহ 5 মাহ মান হ'ল বেলেগ খাই পেলে 2 বিঘা মাটি এনেকে পথাৰৰ মাজত অকলে থাকে হুহুৰাকে হাহাকে কিবা হৈ পেলে ক'বাত যায় আছে এতিয়া অকলে আছে দুটা চুলি লৈ পেলে নিজে অকলে থাকে হালেলুয়া প্ৰেজ দ্য লৰ্ড নাৰ্ভাছ হ'ব নালাগে ভয় কৰিব নালাগে আপুনিও বিশ্বাসত তেনেকে অকলে জীয়াই থাকিবলৈ শিকক হালেলুয়া এভাঞ্জেলিষ্ট পাস্টৰ ৰেভাৰেণ্ডক আশা কৰি নাথাকিব আপুনি ইজনে সিজনৰ বন্ধু বান্ধৱীৰ ওপৰত আশা কৰি নাথাকিব আপোনাৰ বিশ্বাসটো আপুনি জীয়াই ৰাখক আৰু স্বৰ্গৰ ৰাজ্যৰ অধিকাৰ পাব হালেলুয়া প্ৰভু যীশু প্ৰতিজ্ঞা কৰিছে সেইকাৰণে আপোনাৰ বিশ্বাস কেনেকৈ আপুনি 1 বছৰত কি শিকিলে সেইটো মনত ৰাখক শিকিব লাগিব এইটো পাস্টৰ তাতহে বেছি শিক্ষা পাম হেতু মণ্ডলীত হেতু প্ৰেজেন্টত বেছি আশীৰ্বাদ পাম বুলি আপুনি নাভাবিব আপুনি য'ত আছে য'ত শিকিছে তাতে আপুনি বিশ্বাসত থাকক বাইবেলত কৈছে যীশু খ্ৰীষ্টই মূৰ্খ তুমি মোক ক'ত বিচাৰি আছা হেতু প্ৰেজেন্টত হেতু মণ্ডলীত হেতু পাস্টৰত কি বিচাৰি আছা তুমি য'তে মোক পাইছা তাতে মই আছো তুমি তাতে মোক বিচাৰিলে পাবা বুলি বাইবেলে কৈছে এই বাইবেলে কৈছে হালেলুয়া কিমানে বিশ্বাস কৰিছে আপুনি য'তে আছে তাতে ঈশ্বৰে আছে আপোনাৰ লগত আপুনি কি বিচাৰিছে আপোনাক বাইবেলে মূৰ্খ বুলি কৈছে হালেলুয়া সেইকাৰণে আহক আমি 1 বছৰত কি শিকিলো আমি ঈশ্বৰৰ বাক্য মজবুত হ'বৰ কাৰণে ঈশ্বৰৰ বাক্যত মজবুত হ'বলৈ আমি শিকিব লাগে নিজে যদি বিশ্বাসত বলৱন্ত থাকে অন্যকো বলৱন্ত কৰিব পাৰে যেনেকৈ মই নিজে পাই আহিছো একেনে মই ছোৱালীক দিহা দিম ভয় কৰিব নালাগে জুঙাই আহিবই চাকৰিতহে আছে ভয় কৰিব নালাগে সব জীৱনতে অকল তুমি নহয় হাজাৰ হাজাৰ লাখ লাখ মহিলা বিয়া হৈ পেলে আৰ্মি পুলিচ চাকৰি কৰি দেশৰ ৰক্ষা কৰি আছে তুমি ঘৰ ৰক্ষা কৰা সমাজ ৰক্ষা কৰা নিজক ৰক্ষা কৰা হালেলুয়া এই দিহাটো মই নিজৰ ছোৱালীক দিছো আৰু নিজৰ ল'ৰাক দিছো মণ্ডলীত তাৰণা হ'ব অনেকে অনেক ক'ব যাতনা কৰিব তুমি বেয়া নাপাবা ক্ষমা কৰি দিবা নিজেও ক্ষমা খুজিবা তোমাৰো ভুল থাকিব পাৰে প্ৰেজ দ্য লৰ্ড নুদুখাকে নাথাকো থাকিব পাৰে ভুল হয়নে তুমি ক্ষমা খোজা তেওঁৰ কাৰণে ক্ষমা খুজি দিয়া তুমি ক্ষমা খোজা তুমি প্ৰাৰ্থনা কৰা ঈশ্বৰৰ বাক্যত মজবুত হোৱা হালেলুয়া প্ৰেজ দ্য লৰ্ড মই লাজ নকৰো শুভ বাৰ্তাত লাজ নকৰো আৰু বাইবেলে কৈছে যিজনে শুভ বাৰ্তা কথা ঈশ্বৰৰ বাক্য ক'বলৈ লাজ কৰিব তেওঁকো ঈশ্বৰে লাজ পাব যিজনে শুভ বাৰ্তাত লাজ নকৰে ঈশ্বৰে তেওঁকো লাজ নাপাব বুলি কৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি ঈশ্বৰৰ বাক্য শুনিবলৈ বুজিবলৈ লাজ কৰিব নালাগে ঈশ্বৰৰ বাক্যত কি থাকে শক্তি থাকে বিজয়তা থাকে জয়যুক্ততা থাকে আশীৰ্বাদ থাকে শান্তি থাকে স্বৰ্গৰ ৰাজ্য থাকে মিলা প্ৰীতি থাকে ঈশ্বৰৰ প্ৰেম থাকে হালেলুয়া আৰু সেইটো যদি আপুনি গ্ৰহণ কৰিব পাৰিছে আপুনি আশীৰ্বাদ পাই আছে আৰু মই আজি আমাৰ মণ্ডলীত আহোম গছৰ মণ্ডলীত মগনীয়া খুজনীয়া হোৱা মই এজনকো দেখা নাই আনকি এই বকৰা বকৰি হেঁতকো মই খোজা দেখা নাই আজিলৈকে প্ৰেজ দ্য লৰ্ড তেওঁলোকে কি কৰে জানে চব্জিৰ দোকান দি পেলাই খায় আৰু আহিলে মই কি কৰোঁ কেতিয়াবা মই প্ৰশংসা কৰিবলৈ কোৱা নাই দেই আপোনালোকে শিকিবৰ কাৰণে মই ক'ম আহিলে কেতিয়াবা 200 টকা 100 টকা কেতিয়াবা দি যাওঁ 50 টকা দি যাওঁ যা মাছ লৈ যাবি যা চাউল লৈ যাবি যা মাংস অলপ লৈ যাবি যা কণী 2টা লৈ যাবি তেওঁৰ পৰা মই চব্জি নিকিনো চব্জি নিকিনিলে মই হিংসা কৰি নিকিনো সেইটো নহয় তেওঁ বিক্ৰী কৰি খাওঁ হয়নে কিনিব নহয় মানুহ আছে কিনে বহুত মানুহে কিনে যদিও বেঙা বিঙি দেখা পালেও মানুহবিলাকে আহি পেলাই বস্তুটো কিনি পেলাই পইচা দি থৈ যায় হালেলুয়া প্ৰেজ দ্য লৰ্ড এইটো হ'ব লাগে আমাৰ গুণবিলাক প্ৰকাশ হ'ব লাগে আপোনাৰ গুণ থাকিব লাগে প্ৰেজ দ্য লৰ্ড আৰু যেতিয়া আমি ইয়াতে নতুনকে যেতিয়া গীৰ্জা আৰম্ভ বা ঘৰটো স্থাপন কৰিছিলোঁ তেতিয়া আমাৰ দোকানৰ বাৰণ্ডাত এজন বুঢ়ী মানুহ শাৰী পিন্ধি পুৰি আছে বেয়া লাগে 2 দিন 3 দিন পুৰি আছে ভাত দিছোঁ কাপোৰ দিছোঁ নখ কাটি দিছোঁ নখ চাফা কৰি দিছোঁ এইটাতে এটা পাগলী আছিল প্ৰিস্কিলে কলেজত গ'লে কয় মা আমাৰ মাটি থাকিলে আমি এনেকুৱা পগলা পগলি দুখীয়া মানুহবিলাকক ৰাখিলোঁ হয় মই কৈছোঁ আমাক ঈশ্বৰে সেইটো দিয়া নাই ঈশ্বৰে আমাক সেইটো দিয়ে তুমি প্ৰাৰ্থনা কৰা তেওঁলোকক যেন আশ্ৰয় হয় চৰকাৰে সংস্থাবিলাকে এনজিঅ'বিলাকে কিবা
কিবা পাতে সংস্থা পাতে আৰু তেওঁলোকে কালেকশ্যন কৰি যেনে থয় তাৰ কাৰণে প্ৰাৰ্থনা কৰ আৰু তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছিলোঁ নখ কাটি দিছোঁ গাও ধুৱাই দিছোঁ আৰু এজন আমাৰ সিদিগেৰে আহিছে আহি পেলাই প্ৰেগনেণ্ট আছে দেই মহিলাটো কমে 30-35 বছৰ মানৰ মহিলা হয় অলপ চাপৰকে আমি দোকান দি আছোঁ মই হেৰালো কৰে আংগমাবাই বড়ো মানুহ বড়ো দেই মানুহটো বড়ো নিচিনা নালাগে কিন্তু বড়ো কয় আমাৰ সিদিগিৰ হয় আমিতো নাজানো বৰাগত বোলে কিবা সোণৰ কোম্পানীত কাম কৰিলে তেতিয়া মানুহ অলপমান কম আছিল গড় চুকত কি লোৱা আহিছিল বোলে 3জন না 4জন ব্ৰইলাৰ ঠেং পাখু ব্ৰইলাৰ দেনা আৰু ঠেং পাখু এনেকৈ নিব আহিছে বোলে কিনিব আহোঁতে কেনেকৈ থাকি গ'ল থাকি পেলাই পেটে হেৰাই গৈছে এনেকৈ ৰাতি বোলে থাকিলে এনেকৈ কৈ আহি ৰাতিপুৱা 10টামান বজাত ইয়াতে স্কুল হৈ আছিল মানে ডিপিএছত পৰীক্ষা চলি আছে পেৰেণ্টছবিলাকে আমাৰ দোকানে বাটে পথে একদম এক মাখা বজাৰ নিচিনা হৈ থাকে আৰু সিদিনা আহি পেলাই আমাৰ দোকানত কান্দিছে মই হেৰালো মই ঘৰ বিচাৰি পোৱা নাই মই হেৰালো আংগমাবাই আং চিংৰিবাৰীনি আং খাগ্ৰাবাৰীনি কৈ আছে আৰু আমি সেইটো জাগাৰে মানুহ হয় প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে লৈ আনিছে নেকি না বা কি কথা হয় এইটো আমি পাষ্টৰে আৰু মই দোকানত আছোঁ গেলামাল দোকান আৰু কান্দিছে মই হেৰালো মই খাগ্ৰাবাৰীৰ মই চিংৰিবাৰীৰ ওচৰৰ হয় মই হেৰালো কাম কৰিব আহিছিলোঁ বৰা গাঁৱত সোণৰ কোম্পানীত কাম কৰিছোঁ বুলি কৈছে আৰু এইগিলা মানে চিহি লাগি আছে এইগিলা মানে লাগি আছে আৰু 3 মাহ 4 মাহৰ প্ৰেগনেণ্ট মানুহটো আৰু আমাৰ বেয়া লাগিল কি কৰিব মানে কাপোৰগিলা লেতেৰা চিৰা ফাটা নিচিনা হৈ গৈছে মই ৰাতি থাকিলোঁ ক'ৰবাত বেলেগত ৰাতি থাকিলোঁ মই ইয়াতে আহি পাইছোঁ মোক ঘৰটো বিচাৰি দিছোন মোৰ লগৰীয়াবিলাকো বিচাৰি দিয়াচোন ইমান বেয়া লাগিছে মোৰ মই কি কৰিছোঁ হয় নেকি এনেকুৱা হৈছে নেকি আৰু আমাৰ ছাৰে চিনি পাইছে আমাৰ খাগ্ৰাবাৰী যদি হয় এনেকৈ যাচোন সুধিবি যা লৈ যাচোন আৰু মই মাতি আনিলোঁ ঘৰত মাতি আনি পেলাই সুধিলোঁ কৰ মই খাগ্ৰাবাৰীৰ হয় এনেকুৱা হয় হয় নেকি ক'ত থাকা এই বৰা গাঁৱত এনেকৈ মই বিচাৰি নাপাওঁ মই চিনি নাপাওঁ এতিয়া আৰু সুধিলোঁ গা চা ধুবা দিলোঁ চাবোন দিলোঁ ভাত খাব দিলোঁ অলপমান ৰেষ্ট ল'বা দিলোঁ আৰু এজন মাদ্ৰাজী কি বুলি তেলেগু মানুহ কিবাৰ পৰা কেৰেলাৰ হয় এতে ছোৱালীটোক পৰীক্ষা দিয়াব আহিছে বেংকৰ মেনেজাৰ চাই আছে মই কি কৰিছোঁ মই মাতি আনিছোঁ মই সিহঁতক কোনে কি চাই আছে মই গম পোৱা নাই আমি তেওঁৰ কাৰণে চিৰিয়াছ আৰু লৈ আনি পেলাই সেইবিলাক কৰোঁতে তেওঁ দেখা পাইছে আহিছে আমাৰ গীৰ্জাঘৰটো দেখা পাইছে আৰু তাৰপিছত গীৰ্জাঘৰত মাটিত ভিজা কেঁচি মাটি উঠিছে বাৰিষা না মাটিত বহিছে মই কৈছোঁ আপুনি মাটিত নবহিব মাটিত চেয়াৰ নাই আমি মাটিতে বহোঁ আমি চেয়াৰত বহিব নাপাওঁ আমাৰ ঠাকুৰে বেয়া পাব নহয় আমাৰ এনেকৈ কৈছে মই কৈছোঁ কি নহয় আপুনি চেয়াৰত বহক একো নহয় বাইবেলটো মই ক'লোঁ বাইবেলৰ বাক্য ক'লোঁ পঢ়ি দিলোঁ আৰু ঈশ্বৰে এনেকৈ কোৱা নাই মাটিত বহা পিৰাত বহাটো ডাঙৰ বস্তু নহয় আপোনাৰ অন্তৰটো কিমান ভাল ঈশ্বৰে সেইটোহে চায় প্ৰেইজ দ্য লৰ্ড আৰু কি কৰিলে নে সেই বাক্যটো তেওঁৰ বিন্ধি গ'ল লাগি গ'ল তেওঁলোকে নিয়ম নীতি কৰে তেওঁৰ মনবিলাক ভাল নহয় হিংসা নিন্দা পৰচৰ্চা মানে অন্যায় ভাৱটো বেছি আছে কাৰণ ঈশ্বৰক নাজানে হয়নে আৰু মই কৈছোঁ আপুনি আপোনাৰ মনটো কিমান শুদ্ধ ঈশ্বৰে তাকে চাই স্বৰ্গত ঈশ্বৰে থাকে এই গীৰ্জাঘৰটোত ঈশ্বৰে নাই আপোনাৰ মন্দিৰত ঈশ্বৰ নাই আপোনাৰ ঘৰত ঈশ্বৰ নাই আপোনাৰ মনত ঈশ্বৰ থাকে আৰু ঈশ্বৰ স্বৰ্গত থাকে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ বাক্য তেওঁক পাৰাই নৰাই 20 মিনিট আধা ঘণ্টা ক'লোঁ আৰু কোৱাৰ পিছত তেওঁক আচৰিত পাইছে এই মাইকী মানুহটো কি ধৰণৰ মানুহ মোক কৈছে আপুনি কি মানুহ কৈছে কিমান পঢ়িছে আপুনি কি চাকৰি কৰে মই বোলো মোৰ একো চাকৰি নাই দেখা ভাঙা চিঙা ঘৰ আমাৰ একো চাকৰি আমাৰ ঈশ্বৰ আছে প্ৰেইজ দ্য লৰ্ড কি ধৰণৰ মানুহ ইমান শিকিছোঁ ইমান কিতাপ পঢ়ি আছোঁ ইমান মানুহ লগ পাই আহিছোঁ ধৰ্ম কৰ্ম দেখি আছোঁ এনেকৈ কথা মই শুনা নাই আজিয়ে শুনা পাইছোঁ কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু সিদিনা তেওঁক কি কৰিলোঁ আমি গধূলি দোকান বন্ধ কৰি আমি সাইকেল লৈ পেলাই নাই স্কুটাৰ পুৰণা স্কুটাৰ আছিল আমি যাই পেলাই বৰাগত এড্ৰেছটো চাই আহিলোঁ চাই পেলাই হয় আছে আৰু তেতিয়া আমি লৈ পেলাই আকৌ চাই আহি পেলাই মই পাছৰ যা থৈ আহিবি বুলি স্কুটিত উঠাই পেলাই খেদাই দিলোঁ প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইটো দেখা পাই যেতিয়া ছোৱালীৰ তেওঁৰ পৰীক্ষা এক্সাম শেষ হ'ল এক্সাম শেষ হোৱাৰ পিছত ইঞ্জিনিয়াৰ পঢ়িছে বোলে ইঞ্জিনিয়াৰৰ পৰীক্ষা দিব আহিছে ইয়াতে গুৱাহাটীত থাকে আৰু তাৰ
3 দিন মান পিছত ঘৰত যাই পেলাই কৈছে, ছোৱালী কৈছে, ঘৈণাকো কৈছে, ঘৰত মানে ইটোৱে আলোচনা হৈছে, কি মানুহ দেখা পাই আছো মই আজি, কিন্তু ধনী নহয় আৰু ইমান কিবা ষ্টাণ্ডাৰ্ডৰ নহয়, আৰু এনেকুৱা কৰ্ম দেখিছে। বাটৰ মানুহ এজন পাগলী নি পেলাই গাও ধুৱাই, ভাত পানী খুৱাই, ৰেষ্ট ল'বা দি পেলাই প্ৰাৰ্থনা কৰাও দেখিছে। মই প্ৰাৰ্থনা কৰিছোঁ আৰু এনেকৈ কৈছে। তেওঁ বোলে খ্ৰীষ্টান হয়, তেওঁলোকৰ গীৰ্জাঘৰত মই মাটিত বহিছোঁ, মাটিত বহিব নিদিলে, চেয়াৰত বহিব দিলে, আমাৰ ধৰ্মটো নাপায়, আমাৰ যদি চেয়াৰত বহু ধৰ্ম যাব, এনেকৈ কৈছে। তাৰপিছত হয় নেকি, আৰু ঘৈণাকৰ বোলে চাব ইচ্ছা লাগে, কেনেকৈ মানুহ চাব ইচ্ছা লাগিছে, আমিও যাম, মোকো দেখাব। ছোৱালীটো কৈছে, মোকো দেখাবচোন বাবা, মোকো দেখাব। আৰু তেওঁলোকে পৰীক্ষাটো দিয়াই পেলাই তাৰ 3 দিন মানৰ পিছত আমাৰ তাত আহিছে 3জন। মই কিয় বা আহিছে? কিয় আহিছে? সেইদিনা আহিছিলে যে ছোৱালীটোৰ পৰীক্ষা শেষ হৈছে, আজি আমাৰ শেষ হ'ল, সেইকাৰণে আপোনাক চাবলৈ ইচ্ছা। হিন্দী ভাষী দে, হিন্দী ভাষাত কৈছে, आपको देखने के लिए इच्छा हुआ था, इसलिए देखने के लिए आया। मेरा बीबी है, मेरा लड़की है, आपको देखने के लिए इच्छा हुआ है। आप जो वचन बोला था उसको जाके हम बोला था, इसलिए आपको देखने के लिए इच्छा हुआ है, इसलिए हम आपका पास लाया है। প্ৰেজ দ্য লৰ্ড। আৰু কৈছে তেতিয়াই মই ঈশ্বৰৰ বিষয়ে কোনো প্ৰাৰ্থনা কৰি পেলাই তেওঁলোকক পঠাই দিছোঁ। আৰু কি কৰিছে, নাই ইটো ৰাখ বুলি পেলাই 500 টকা এটা জোৰ জুগুচি দি গৈছে। হালেলুয়া। মই খোজা নাই, মোক নালাগে এইবিলাক, আমি খোজা নাই নহয়, নালাগে এনেকৈ কৈছে। চোতালত থিয়া হোৱাতে বহিব দিয়া নাই, থিয়াই প্ৰাৰ্থনা কৰি বাইক অলপ পঢ়ি পেলাই পঠাই দিছে। হালেলুয়া। কি হয়, তেওঁলোকে ঈশ্বৰক পালে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু মাদ্ৰাজী ছোৱালী এজনে ঘৰত প্ৰিন্সিপালৰ কাম কৰে ইয়াৰে, আৰু তেওঁ কি কৰিছে, বাপকে বোলে পেৰেলাইছ হৈ আছিল, মানে সাগৰৰ সিপাৰে, সাগৰৰ অলপমান মাজত বোলে কিবা খেতি কৰে, সেই খেতি কৰাত পেৰেলাইছ হৈ আছে। আহি পেলাই কৈছে, বাইদেউ মোক এনেকৈ প্ৰাৰ্থনা কৰি দে, আমাৰ দেউতাৰ কাৰণে তেল পানী প্ৰাৰ্থনা, এৰোপ্লেনত যাব লাগে। প্ৰাৰ্থনা কৰি দিছোঁ, লৈ গৈছে দেউতাকে, প্ৰাৰ্থনাও ইয়াতো কৰিছোঁ, তেলো সানিছে, ভাল হৈ থাকিলে পেৰেলাইছটো খোজ কাঢ়িব পৰা হ'ল। প্ৰেজ দ্য লৰ্ড। বহুত হিচাপ কৰিব নোৱাৰা সাক্ষ্য আছে। কিমান সাক্ষ্য দিব হয়, ঈশ্বৰৰ সাক্ষ্যটো ঈশ্বৰে লিখিলে পৃথিৱীত থবলৈ জাগা নহ'ব বুলি কৈছে। আৰু আপুনি তেনেকৈ হৈছেনে? আপুনি হওক। মই প্ৰশংসা কৰা নাই দেই, মোক নিজক প্ৰশংসা কৰা, আপোনালোকে শিকিব লাগে, আপোনালোকে তেনেকুৱা হওক। ঈশ্বৰে বিচাৰিছে আপোনালোকে তেনেকৈ হোৱাটো, ঈশ্বৰে বিচাৰিছে। প্ৰেজ দ্য লৰ্ড। আৰু মই শেষ কৰিছোঁ, তাৰে অলপ আগত কম যে এই অলপ পঢ়ি দিলে, এই আমাৰ যিটো মিলাল বসুমতাৰী পঢ়ি দিলে এই বাক্যটো, অধ্যক্ষৰ উপযুক্ত ব্যৱহাৰ। মুৰাবী এজন পাষ্টৰ, ৰেভাৰেণ্ড, এভাঞ্জেলিষ্ট, মণ্ডলীৰ লিডাৰ হ'ব লাগিলে কি ব্যৱহাৰ লাগে, কেনেকৈ হ'ব লাগে দেই। কিন্তু পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। বহুত মানুহে শেষৰ দিনৰ আগে বিশ্বাসৰ পৰা খহি পৰিব। কি পুৰুষ, কি মহিলা, কি ল'ৰা, কি ছোৱালী বিশ্বাসৰ পৰা খহিব। অলপ কাৰণত, অলপ তৰ্ক বিতৰ্কত, অলপ বিষয়ত, অলপ কিবা কাৰণত, কাবাই মাত নেদাৰ কাৰণে খহি পৰিব, কাবাই বোলে মোক বোলে ভালকৈ মৰম নকৰে তাৰ কাৰণে খহি পৰিব, কাবাই বোলে অমুককহে উঠাই দিছে, মোক উঠাও নাই তাকে বেয়া পাব, কোনোবাই বোলে মোক হাঁহি পেলাই মাত দিয়া নাই তাকো বেয়া পাব, কোনোবাই বোলে মোক চেয়াৰটো আঁতৰি দিয়া নাই সেইটোকো বেয়া পাব। কিন্তু সেইটো বেয়া পাই পেলাই মানুহবিলাক আঁতৰি যাব, বিশ্বাসৰ মণ্ডলীৰ পৰা খহি যাব। আপোনালোকে এতিয়া ভয় নকৰিব, মই আজি কৈ থৈছোঁ, কোনোবাই যদি বিশ্বাসৰ পৰা মণ্ডলীৰ পৰা যদি নাহা হয়, খহি যায়, আপুনি খহি নাযাব, আপুনি বিশ্বাসত থাকক দেই। যদি আপুনি তাক দেখি খহি গেলে, আপুনি ভূতবোৰৰ শিক্ষাত পৰিব, ভূতৰ শিক্ষাত পৰিব দেই, ভ্ৰান্তিজনক আত্মাত পৰিব। আপুনি নপৰিব। যদি পৰে, আপোনাৰ দুৰ্বলতা আছে বুলি ঈশ্বৰে জানিব। প্ৰেজ দ্য লৰ্ড। তো সেইকাৰণে ঈশ্বৰে কৈছে যে বহুত মানুহে মণ্ডলীৰ পৰা খহি পৰিব। আৰু এতিয়া কি হৈছে, সকলো জাতি জনগোষ্ঠীয়ে কি বিচাৰিছে, নিজা ষ্টেট বিচাৰিছে। বাইবেলত কৈছে যেতিয়া গোটেই জাতিয়ে, ভাষা ভাষীয়ে নিজা ৰাইজৰ অধিকাৰ বিচাৰিব, তেতিয়া পৃথিৱীখন শেষ হ'ব। আজি হৈছে না নাই? হৈছে না? প্ৰেজ দ্য লৰ্ড। যীশু খ্ৰীষ্টৰ দ্বিতীয় আগমন শীঘ্ৰে, অতি সোনকালে প্ৰভু যীশুৱে হাজাৰ স্বৰ্গদূত লৈ পেলাই ঢোল পেপাৰে আহি আছে বুলি কৈছে, দুৱাৰ মুখত আছে বুলি কৈছে। আপুনি ৰেডি আছে না নাই বিশ্বাসত?
আপুনি প্ৰাৰ্থনাত ৰেডি আছে না নাই আপুনি পৰস্পৰে প্ৰেমত মিলা প্ৰীতি আছে না নাই যদি আপোনাৰ সৰু সৰু খুঁটি হৈ আছে সৰু সৰু কাৰণত আপোনাৰ ভুল হৈ আছে তেতিয়া আপুনি স্বৰ্গ ৰাজ্য হেৰাব অলপ কাৰণত আপুনি উজুতি খাব হালেলুয়া আপুনি উজুতি খোৱা কাম নকৰিব যদি উজুতি খাইছে উঠিবলৈ চেষ্টা কৰক আপুনি যদি কাবাক বেয়া পাইছে পৰিৱৰ্তন হওক বেয়া পাওয়াটো এৰি দিয়ক আপুনি মিলেৰে থাকিবলৈ চেষ্টা কৰক হালেলুয়া আপুনি মিলেৰে থাকিবলৈ চেষ্টা কৰক কোনবাই বেয়া পাইছে আপুনি ভাল পাই থাকক হালেলুয়া পুত্ৰক প্ৰেম কৰাটো ডাঙৰ কথা বুলি কৈছে যীশু খ্ৰীষ্টই যিজনে পুত্ৰক প্ৰেম কৰিব পাৰিব তেওঁ স্বৰ্গ ৰাজ্যৰ অধিকাৰ পাব বুলি কৈছে যিজনে পুত্ৰক ক্ষমা কৰিব নোৱাৰে পুত্ৰক প্ৰেম কৰিব নোৱাৰে তেওঁ স্বৰ্গ ৰাজ্যৰ অধিকাৰ কেতিয়াও নাপাব বুলি কৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড নাই মই ঘৰতে প্ৰাৰ্থনা কৰি আছো নাই মই ঘৰতে গান গাই আছো নাই মই ঘৰতে বাইবেল পঢ়ি আছো মই ঘৰতে গান গাই আছো মই নাই বেলেগ গীৰ্জাত যাই আছো মই স্বৰ্গ ৰাজ্য পাম বুলি আপুনি আশা নকৰিব ঈশ্বৰে বিচাৰ কৰিব আপুনি কিয় আহিলে হিন্দু মণ্ডলীবোৰে কিয় ওলালে কিয় মিলি থাকিব নোৱাৰিলে এই পাষ্টৰে ৰেবাৰেনে বেয়া পাষ্টৰনীয়ে বেয়া কোনবা লিডাৰে বেয়া যদি আপুনি তাতে কয় আপুনি আপত্তি কৰে তেতিয়া ক'ব মই যে বাইবেলত কৈছিলো তোমাৰ পুত্ৰক প্ৰেম কৰা তোমাৰ পুত্ৰক ক্ষমা কৰা বুলি কৈছে সেইটো তুমি কিয় নামানিলা হয়নে তেতিয়াহ'লে তুমিওতো ভুল কৰিছা তোমাৰো ভুল আছে তোমাকতো এইটো ক্ষমা কৰিব দিয়া হৈছিল তোমাক মিলা প্ৰীতি থাকিব দিয়া হৈছিল তুমি এইটো কিয় নামানিলা বুলি ক'ব তেতিয়া তুমি কি উত্তৰ দিবা নাই মই এনেকে নাই মই বহুত কমপ্লেইন কৰিব পাৰে সেই কমপ্লেইনটো পৃথিৱীত চলিব পাৰে পৃথিৱীত চলিব আপুনি কমপ্লেইন জনালে মানুহে দৰ্শনে বিশ্বাস কৰিব পাৰে কিন্তু ঈশ্বৰে বিশ্বাস নকৰে হালেলুয়া আপোনাৰ কমপ্লেইন আপোনাৰ তাতে থাকিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আপুনি বাইক ক'লে শুনিব নোৱাৰে বাইক ক'লে চাব নোৱাৰে বাইক ক'লে আপুনি ধ্যান দিব নোৱাৰে আপুনি কোৱা মানুহটোকে যদি বেয়া পাই থাকে আপুনি স্বৰ্গ ৰাজ্য কেনেকৈ যাব হালেলুয়া সেইকাৰণে আমাৰ বড়ো ভাষাত এটা গীত আছে দে আব্ৰাহাম ইছাক জাকবনি ঈশ্বৰ ফিৰি ফিৰি मुलुग बिखाया नुनाय मानिनो सोरजि नोंनि हालेलुया आब्राहाम इसाक जाकबनि इसोर फिरि फिरि मुलुग बिखाया नुनाय मानिनो सोरजि नोंनि बहुत दीघल আছে গানটো দে প্ৰেজ দ্য লৰ্ড পাহুৰা নাই এইটো গান গাঁৱত থাকোতে গাঁও আজি 30 বছৰ হল এতিয়া কলে বুঢ়া হলো এটাকলে এই গান মনত আছে হালেলুয়া তেজৰ পৰা মনৰ পৰা আঁতৰি যোৱা নাই ঈশ্বৰে ৰাখি থৈ দিছে হালেলুয়া আৰু বহুত আমি কিমান গান জানো হিচাপ নাই গান জানিব লাগে ঈশ্বৰ বাক্য হয় আৰু সেই বাক্যই গানে আপোনাক ধৰি ৰাখিব বিশ্বাসত ধৰি ৰাখিব আপুনি যেতিয়া পৰীক্ষাত পঢ়িব উজুতি খাব পিছলি পঢ়িব উজুতি খাওয়া পিছলি খাওয়া মানে কি আপুনি গীৰ্জাত বাদ দিলে আপুনি গান গোৱা বাদ দিলে প্ৰাৰ্থনা কৰা বাদ দিলে তাকে কৈছে উজুতি খোৱা পিছলি পঢ়া দে আৰু বেলেগকে নহয় যাই কেনে ধাপকে পঢ়াটো কোৱা নাই হেতু কোৱা নাই আপুনি গীৰ্জা বাদ দিয়া মানে আপুনি পুৰিলে হালেলুয়া সেইকাৰণে আপুনি পুৰিব নালাগে পৰাৰ আগতে চিন্তা কৰিব যীশুক আমাক কি কৈছে সেইকাৰণে কৈছে যে ভ্ৰান্তিজনক আত্মাত ভূতবোৰৰ শিক্ষাত তেওঁবিলাকৰ মন দিব হালেলুয়া বহুত মানুহে বিৰাট মিঠা মিঠা কথা কব মই 1 বিঘা মাটি কিনিম তাতে প্ৰেয়াৰ চেণ্টাৰ বনাম তাতে ইমান দুখীয়া বিলাকক ঘৰ বান্ধি দিম তাতে মই এনেকে ডাঙৰ 5000 মানুহ বহিব পৰা গীৰ্জা বনাম আৰু মই চাকৰি দিম তাতে আমাৰ মণ্ডলী মানুহবিলাক কাম কৰি খাব পাৰিব এনেকে কথা কব আপুনি কব ও মই গীৰ্জাৰ চকীদাৰ হ'ব যাম তাতে ঘৰ পাম না তাতে ঘৰ পাম তাতে থাকি হাজৰা কৰি খাম তাতে গীৰ্জাৰ কাম কৰি খাম না ভাবিব আপুনি তাকে কৈছে ভূতবোৰ শিক্ষা ভূতৰ শিক্ষা ও মই ইমান ডাঙৰ ডাঙৰ কাম কৰি আছো মই এনেকুৱা কৰিব পাৰিম এনেকা 1000 মানুহ মই জমা কৰিম এনেকে বুলি আপুনি শুনিছে তাৰ পিছত আপুনি না যাব আৰু যদি যাব আপুনি হেৰাব প্ৰেজ দ্য লৰ্ড বহুতে হেৰাইছে আত্মা হেৰাইছে বিশ্বাস হেৰাইছে দুৰ্বল হৈছে আৰু তাকে কৈছে তপত লৰিব তেওঁ কি কৰা হ'ব ডাক দিয়া হল বুলি কৈছে বাইবেলে কৈছে দে মই কোৱা নাই দে ইয়াতে যিবিলাকৰ
খহি পৰিব আৰু তেওঁবিলাকৰ কি হৈছে তপত লৰিব তাকে দুই পথত কৈছে যিবিলাকৰ নিজ নিজ বিবেক তপত লৰিব বিবেক চিন্তা ভাৱনাবিলাক লৰিব বিবেক মানে চিন্তা বিবেক যাৰ বিবেক লৰিব আৰু চিন্তাধাৰা আপোনাৰ আগতে এক মন আছিল গীৰ্জাত প্ৰাৰ্থনাত ধ্যান এই আজি ফাষ্টিং প্ৰাৰ্থনা আছে যাবাই লাগিব আজি মহিলা প্ৰাৰ্থনা আছে যাবাই লাগিব কালি বোলে ফাষ্টিং প্ৰাৰ্থনা আছে কালি বোলে ৰবিবাৰ গীৰ্জা আছে আমুক তাত গীৰ্জা আছে যাবাই লাগিব সেইটো আপোনাৰ টপ হৈ আছে ব্ৰেইনটো চিন্তাটো ঈশ্বৰৰ লগত আছে কিন্তু আপুনি যদি কয় এই নাযাওঁ মই ফাষ্টিং গীৰ্জাত মহিলা গীৰ্জাত এই নাযাওঁ অমুকৰ গীৰ্জাত মই নাযাওঁ বন্ধ কৰি দিম আৰু যাওয়া বন্ধ কৰি দিম আপোনাৰ চিন্তাধাৰাটো লৰচৰ হ'ল আৰু লৰচৰ হোৱা মানে সেইদিনা আপোনাৰ কি হ'ব ঈশ্বৰে ডাক দি থৈ দিব এইটো এনেকে হ'ল বুলি পেলে আপোনাক কি দি থৈ দিব ডাক দিব যেনেকে এজন ষ্টুডেণ্টে স্কুলত দুষ্ট কৰে বহুত বেছি উৎপাত আৰু তেওঁক যেতিয়া স্কুলৰ পৰা উলিয়াই দিয়ে তেতিয়া কি কৰে ৰঙা চিহি থকা কলমেদি ডাক দি পঠায় এই ষ্টুডেণ্টটো স্কুলত বেয়া কৰি ৰেকৰ্ড কৰিছে সেইকাৰণে বেলেগত ল'লেও অলপ ভয় চিন্তা ভাৱনা কৰি লয় দে আৰু ঠিক তেনেকুৱা এটা স্কুলত বেলেগৰ পৰা হোষ্টেলত থোৱা ল'ৰা ওলাইছে ওলাওঁতে বেলেগ হোষ্টেলত থৈ দিওঁতে তেওঁলোকক ৰাতি পঢ়িব দিয়ে এক্সাম আহিছে এতিয়া ক্লাছ 10 না এক্সাম আহিছে বোলে এক্সাম অহাৰ কাৰণে কৈছে ৰাতি চবে শুই যায় সৰুবিলাকক টিউচন কৰি শিকাই পেলাই টোপনাই শুবা দিয়ে ক্লাছ 10 বিলাকক কৈ ৰাতি নিজম টাইমত 10টা বজাত 2 ঘণ্টা পঢ়িব দিয়াৰ কাৰণে কি কৰিছে জানে এজন ল'ৰা দুষ্ট আছে সিয়ে 4জনক লগ ল'লে এই চুকিদাৰটো আমাক ৰাতি ডিউটি দি চাই থাকে শুই না নহয় চাই পঢ়ে না নপঢ়ে চাই ইমান কষ্ট দিয়ে ইমান শাস্তি দিয়ে গোটেই ৰাতিটো আমাক পঢ়িব দিয়ে সৰুবিলাকক বেলেগক শুব দিয়ে আমাক শুব নিদিয়ে আমাক পঢ়ি থাকিব দিয়ে আমি চুকিদাৰটো মাৰি পেলাওঁ তাৰ পিছত কি কৈছে 4জনে আহি পেলাই চুকিদাৰটো কি কৰিছে গলত টিপি আছিল বোলে গলত পিছত কোনোবাই দেখা পাই পেলাই বাচিলে বুলি কৈছে আৰু বাচিলে সেই চুকিদাৰটো বাচিলে আৰু সেই ল'ৰাটোৰ লগতে তাৰ লগতে আৰু 4জন হ'ল না 3জনে তাৰ লগত লগ দিলে 4জন হ'লে গোটেই স্কুলৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে 3জনৰটো ভুল নাছিল সেই 3জনৰ ভুল নাছিল একজনে ভুল কৰিছে তাই হোষ্টেলত থাকি পেলাই এনেকৈ দুষ্ট হৈ আছিল তাতো আহি পেলাই দুষ্ট কৰিলে না তাৰ লগতে 3জনৰ আৰু তেওঁলোকৰ লাইফটো বৰবাদ হ'ল দেই ঠিক তেনেকুৱা বিশ্বাসীবিলাকৰ মাজতো তেনেকৈ ভাল বিশ্বাসীৰ মাজত বেয়া বিশ্বাসী থাকিলে সেই বেয়া বিশ্বাসীৰ লগতে ভাল বিশ্বাসীগুলো বেয়া হৈ যায় হালেলুয়া তেনেকুৱা হৈছে দে এই ৰিসেন্টলি মানে এই যোৱা মাহৰ ঘটনা এইটো যোৱা মাহৰ এজন মানুহে মোক কৈছে এনেকুৱা হৈছে বুলি সেইটো ক'বাত মই মোবাইলত দেখা কথা নহয় দে এটা একদম বাস্তৱ ঘটনা সিদিনাৰ ঘটনা সেইকাৰণে তেওঁ মেট্ৰিক দিব নোৱাৰিলে আৰু তাৰ লগতে 3জন নষ্ট হৈ গ'ল মই ভাবিছো মাক বাপেকে গিলা জ্ঞান দিব পৰা নাই নেকি নাজানা কাৰণে এনেকে কিতাবাটো এনেকা লাগে মানুহ হিচাপেহে কৈছো দে ঈশ্বৰ হিচাপে কোৱা নাই এনেকা মাৰি মুটি হাগিল হনকে মাৰি কেনে একটা বান্ধি থবাইছে না উল্টা বান্ধি কুবাই আৰু ভয় লাগে মোৰ কিয় একদিন পঢ়া নাই স্কুলত যাবা দিছো যোৱা নাই স্কুলতো যোৱা নাই কলেজত